এতিয়া যে আপোনালোকে চাই আছে এই বস্তুটো হ'ল আমাৰ এই টেলিকম ছেক্টৰৰ কণ্ট্ৰেক্টৰ। এইকেইটা চবকেইটা কণ্ট্ৰেক্টৰ, তাৰে মাজত দুটা কণ্ট্ৰেক্টৰ আমাৰ বেয়া হৈছিল। এইটো কমপ্লেইন কৰা গৈছিলে, তাৰপিছত ডেল্টাৰ মানুহ আহিছে, ডেল্টাৰ ইঞ্জিনিয়াৰ আহি এইটো কণ্ট্ৰেক্টৰ খুলি কেনে নতুন কণ্ট্ৰেক্টৰ লগাই আছে। তাৰে ভিডিঅ' কণ্ট্ৰেক্টৰবোৰ কেনেকে খোলে এই বস্তুবোৰ এনেই আপোনালোকক অলপ দেখাই দি আছো, মানে একচুৱেলি কেনেকে খোলে, কেনেকে লগাই। এইবোৰ ওপৰৰ চব পাতি কেইটা খুলিব লাগে ফাৰ্ষ্টত, খুলি কেনে আৰু এই পিন কেইটা যে দেখি পাই আছে, এই পিন কেইটা কেতিয়াবা অলপ লৰচৰ কৰি দিব লাগে, এডজাষ্ট কৰি দিব লাগে। আৰু এইকেইটা চব কেইটা খুলি তাৰ পিছত আকৌ আৰামছে এটা এটাকে কণ্ট্ৰেক্টৰ বহাই দি আছে। কণ্ট্ৰেক্টৰবোৰ মেইনলি টু টাইপছৰ হয়। এটা হ'ল AC কণ্ট্ৰেক্টৰ আৰু এটা হ'ল DC টাইপ কণ্ট্ৰেক্টৰ। টেলিকম চিষ্টেমবোৰত DG আৰু মেইনছ দুয়োটাই থাকে, দুয়োটাক কণ্ট্ৰল কৰাৰ কাৰণে এই কণ্ট্ৰেক্টৰবোৰ ইউজ কৰা হয়। আৰু এই কণ্ট্ৰেক্টৰক চলোৱাৰ কাৰণে আমাৰ কণ্ট্ৰলাৰ আছে, এই কণ্ট্ৰলাৰ এই চিষ্টেম এই কণ্ট্ৰেক্টৰ কেইটা হোল্ড আৰু আনহোল্ড কৰে, আৰু কেতিয়াবা অভাৰ কাৰেণ্ট আহিলে অভাৰ কাৰেণ্টটো কণ্ট্ৰল কৰে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিৰ কাৰণে ইমানেই, বাই বাই।